हेलो सर, कैसा लगा आपको आसाम आके? बहुत अच्छा। एमडी मनोज दा মোৰ লগত জাজমেন্ট কৰি কেনেকুৱা লাগিল কক? ভাল লাগিছে, সৰু ল'ৰা নতুন। আসাম গট টেলেণ্ট ছিজন 9 হয়, এইখনে আসাম গট টেলেণ্ট ছিজন 9ৰ গ্ৰেণ্ড ফিনালিৰ মঞ্চ, য'ত আমি বিচাৰক হিচাপে উপস্থিত আছিলোঁ। আৰু মই যিহেতু অনুষ্ঠান আৰম্ভ হোৱাৰ আগতে আহিছোঁ, গতিকে এনেদৰে বহি আছোঁ আৰু অকণমান পিছতে আমাৰ অনুষ্ঠান আৰম্ভ হ'ব। হেল্ল' এমডি, হাউ আৰ ইউ? হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে আছে, মোৰো ভাল। আজি আসাম গট টেলেণ্ট ছিজন 9ৰ গ্ৰেণ্ড ফিনালি, সেয়েহে আমি সোনকালে ৰেডি হৈ পেলাই বহি গ'লোঁ প্ৰি ফিনালি ৰাউণ্ডৰ কাৰণে। আৰু আৰম্ভ হৈ গ'ল আমাৰ আজিৰ অনুষ্ঠান। আৰু এয়া হ'ল মোৰ ব্ৰ', ডেট মিনছ এফডি ফৰহাদ, খুব ভাল নৃত্যশিল্পী আৰু লগতে খুব ভাল অনুষ্ঠান অৰ্গেনাইজ কৰে এওঁলোকে। আৰু এই আসাম গট টেলেণ্টৰ ট্ৰফিবোৰ চাওকচোন, ইমান ডাঙৰ দেখিলে ভাল লাগে। আৰু এয়া হ'ল আমাৰ মনোজ দা এমডি, এয়া আমাৰ দৰা। আৰু এয়া হ'ল ৰিজাল্টৰ সময়। এইখিনি সময় কিন্তু খুব সাংঘাতিক ভয় লগা সময় দেই। ষ্টুডেণ্টবোৰ এনেদৰে থিয়া হৈ থাকে, তাত আমি ৰিজাল্টটো ডিক্লেয়াৰ কৰিব লাগে গ্ৰুপ ৱাইজ, গতিকে খুব সাংঘাতিক টাফ মানে ৰিজাল্টৰ সময় এইটো। আৰু এনেদৰে আমি খোৱা আৰম্ভ কৰিছোঁ, লাঞ্চৰ টাইম হ'ল, অকণমান দেৰি হ'ল, তথাপিও খাই কিন্তু খুব ভাল লাগিছে আৰু ভোক লাগিছিলে বহুত। আৰু এনেদৰে দেখিবলৈ পাব বিচাৰক হিচাপে টিভিত। আৰু প্ৰতিজন আৰ্টিষ্টৰে এটা সপোন থাকে নিজকে টিভিত দেখা বা বিগ স্ক্ৰীণত দেখা, গতিকে এনেকুৱা এটা সুন্দৰ সুযোগ দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ এজিটিক। আপুনি যে ভিডিঅ'টো কৰি পাতিছিলে অকল আপোনাৰ ফেচটোৰ কাৰণে নেকি? মই মানে নাই, মোৰ থপৰাটো মানে বেয়া। আৰু এয়া যে দেখিছে ষ্টেজৰ বেক চাইড, মই কিবা এটা কাৰণৰ কাৰণে পিছফালে আহিছিলোঁ, গতিকে দেখিছোঁ সকলোৱে ৰেডি হৈ আছে, ডান্সাৰ্ছবোৰ ৰেডি হৈ আছে। যিহেতু আমাৰ বলিউডৰ কোৰিঅ'গ্ৰাফাৰ, জনপ্ৰিয় কোৰিঅ'গ্ৰাফাৰ, তেওঁ মঞ্চত আহিব অকণমান পিছত। আৰু ট্ৰফিবোৰ দেখিছেনে ইমান ডাঙৰ। हेलो सर, कैसा लगा आपको आसाम आके? बहुत अच्छा। रियली एक दिन और है यहाँ पर घूमने वालों में। আৰু ইয়াৰ পিছতে আমি 4জন বিচাৰক মঞ্চত উঠিলোঁ আৰু মঞ্চত এজনকৈ সম্বৰ্ধনা জ্ঞাপন কৰিছে। আৰু এইখিনিতে ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰিচালক চনু চৌধুৰী আৰু ডেভিডক, এনেকুৱা এখন সুন্দৰ মঞ্চত আমাক বিচাৰক হিচাপে আমন্ত্ৰণ জনোৱাৰ বাবে। ইয়াৰ আগতেও মই আছিলোঁ ছিজন 4 and 5, আৰু এইবাৰ মোৰ তৃতীয়টো ছিজন হয় মোৰ কাৰণে, বাট ছিজন 9 চলি আছে। বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা কৰোঁ আসাম গট টেলেণ্ট অকল 9তে স্থগিত নাথাকি 10, 11, 12, 13, 14 এনেদৰে আগবাঢ়ি গৈ থাকক। আৰু যিসকল উদীয়মান শিল্পী আছে, নৃত্যশিল্পী হওক বা যিকোনো আৰ্টিষ্ট, তেনেকুৱা এখন সুন্দৰ মঞ্চ দিয়ক। আচলতে এনেকুৱা অনুষ্ঠান এখন অনুষ্ঠিত কৰাটো ইমান সহজ কথা নহয়। অডিশ্যনৰ পৰা ৰাউণ্ড বাই ৰাউণ্ডৰ পৰা আদি কৰি ইমান ধৰণৰ লাইট, কেমেৰা, জাজেছ, খোৱা লোৱা, ইমান ধৰণৰ কাৰ্যসূচী থাকে তেওঁলোকৰ। গতিকে ইমানকণ কাৰ্যসূচী তেওঁলোকে ইমান সুন্দৰভাৱে মেইনটেইন কৰিছে, তাৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা কৰোঁ এনেদৰে আসাম গট টেলেণ্ট জ্বলি থাকক। আৰু এয়া হ'ল মোমেণ্ট, প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন, প্ৰাইজ দিয়াৰ শেষত একচুৱেলি খুব ভাল লগা এটা পৰিৱেশ। এমডি মনোজ দা মোৰ লগত জাজমেন্ট কৰি কেনেকুৱা লাগিল কক? ভাল লাগিছে, সৰু ল'ৰা নতুনকৈ শিকি আহি আছে, আৰু কিন্তু এনে ভাল ল'ৰা, সি ভালকৈ কৰক। এইফালে কি আছে? এইটো